তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ চাকৰি মুকলি কৰা হ'ল ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত। তো আপোনালোকে যদি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত আপোনালোকে কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, মই ভিডিঅ'ৰ কাষত আপোনাক A to Z জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। তো চাগেতে ওপৰত লিখা আছে IOCL নিউ ৰিক্ৰুটমেণ্ট 2025। তো 2025 চনৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব এইটো আপোনাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ IOCL। তো ইয়াতে পোষ্টৰ নেম চাই আপোনাৰ তিনিটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। এটা হ'ল জুনিয়ৰ অপাৰেটৰ পোষ্ট মুকলি কৰা হৈছে, জুনিয়ৰ এটেণ্ডেণ্টত পোষ্ট মুকলি কৰা হৈছে, জুনিয়ৰ বিজনেছ এছিষ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে। তো ইয়াতে তিনিটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপুনি কোনটোত কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 246 পোষ্ট। তো 246 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। তো আপোনালোকে এপ্লাই কৰি থৈ দিব। তাৰপিছত চাগে আপোনালোকে এপ্লাই মোড। তো ইয়াতে আপোনাৰ এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে অল ইণ্ডিয়া সকলো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে চেলাৰী আপোনালোকে 23,000 পৰা লৈ 1,05,000। তো চাগে আপোনালোকে 1,05,000 কিন্তু আপোনালোকে ইয়াতে চেলাৰী আপোনালোকে লাভ কৰিব। তো ইয়াতে চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। তো আপোনালোকে টেনশ্যন কৰিব নালাগে, চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব। তাৰপিছত চাগে আপোনালোকে এজ লিমিট, আপোনাৰ বয়স কিমান হ'ব লাগিব এই চাকৰিটো কৰিবৰ কাৰণে, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাগে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 26 ইয়াৰ্ছ হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব আবেদন কৰাৰ সময়ত। তো চাগে আপোনালোকে ইয়াতে জেনেৰেল আৰু OBC কেণ্ডিডেটসকলক 300 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে SC ST PWD কেণ্ডিডেটসকলক 1 টকা দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকে চাকৰি কৰিব পাৰিব। যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 300 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে ৰিটাৰ্ণ এক্সাম হ'ব আৰু স্কিল টেষ্ট হ'ব। তো দুটা আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব, এটা হ'ব ৰিটাৰ্ণ এক্সাম আৰু এটা হ'ল আপোনাৰ স্কিল টেষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী, ITI, গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো মিনিমাম 10 পাছ হ'ব লাগিব। 10 পাছৰ পৰা লৈ ITI, হাই ছেকেণ্ডাৰী, গ্ৰেজুৱেট সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো বেছি পোষ্ট মুকলি হোৱা নাই। তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। তো আপোনালোকে এপ্লাই কৰি থৈ দিব। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। ইয়াৰ পিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। পাছপ'ৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই। ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাৰ ইয়াতে
দিয়া হৈছে তো আপোনালোকে ভালকৈ চাই ল'ব তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন তো আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব আৰু এই নটিফিকেশ্যনত সকলো ডিটেইলছ আপোনাৰ ইয়াতে দিয়া হৈছে কেটাগৰী হৈছে আপোনালোকে ইয়াতে চাব পাৰিব তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব আৰু এই নটিফিকেশ্যনৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে প্ৰথমতে ডাউনলোড কৰি ল'ব লোৱাৰ পিছত আপোনালোকে ভালকৈ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব ইয়াতে আপোনাৰ পোষ্ট হৈছে আপোনালোকে ইয়াতে চাব পাৰিব জুনিয়ৰ অপাৰেটৰ গ্ৰেড 1 যিটো আছে চাওক ইয়াতে আপোনাৰ পোষ্ট কোডটো ইয়াতে দিয়া হৈছে ইয়াতে আপোনাক সকলো ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব তো ইয়াতে 20 পেজ 20খন পেজ দিয়া আছে তো আপোনালোকে ভালকৈ এটা এটাকৈ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনাৰ চাওক ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব ইয়াতে কিমান তাৰিখলৈকে লাষ্ট ডেট হৈছে কেতিয়াৰ পৰা আবেদন আৰম্ভ হৈছে ইয়াতে আপোনালোকে সকলো চাব পাৰিব তো এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰিব লগা হ'লে আপোনাক প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো ইয়াতে এটা অপশ্যন দিয়া আছে ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব ইয়াতে 6টা ষ্টেপ দিয়া হৈছে প্ৰথমতে বেছিক ইনফোটো দিব লাগিব ইয়াৰ পিছত ফটো এণ্ড ছিগনেচাৰ আপলোড দিব লাগিব ডিটেইলছবোৰ আপোনাক ইয়াতে দিব লাগিব প্ৰিভিউ আপোনাক চাব দিব সকলো অ'কে হৈ আছে নে নাই ইয়াৰ পিছত আপোনালোকে ডকুমেণ্টছবোৰ আপলোড দিব লাগিব লাষ্টত আপোনাক পে'মেণ্ট কৰিব লাগিব তো বেছিক ইনফো চাগতে আপোনালোকে নামটো দিব কনফাৰ্ম কৰি ল'ব নামটো মিডিল নেম যদি আছে মিডিল নেম দিব ইয়াৰ পিছত আপোনালোকে লাষ্ট নেমটো দিব লাষ্ট নেমটো কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো দিব মোবাইল নম্বৰটো কনফাৰ্ম কৰি ল'ব ইয়াৰ পিছত আপোনালোকে ইমেইল আইডিটো আপোনাক দিব লাগিব ইয়াতে মেণ্ডেটৰী হয় ইমেইল আইডিটো আপোনাক দিব লাগিব দিয়াৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব ফটো এণ্ড ছিগনেচাৰটো আপলোড দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে ফটো এণ্ড ছিগনেচাৰ আপলোড দিয়াৰ পিছত আপোনালোকে 3 নম্বৰ ষ্টেপ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব সকলো ডিটেইলছ আপোনাক দিব লাগিব ইয়াৰ পিছত আপোনালোকে 4 নম্বৰত আপোনাক প্ৰিভিউ তো ইয়াতে আপোনাক চাব দিব সকলো অ'কে হৈ আছে নে নাই যদি আপোনাৰ সকলো অ'কে হৈ আছে আপোনাক নেক্সট বটনত ক্লিক কৰিব লাগিব আৰু যদি আপোনাৰ কিবা ভুল হৈ আছে তো আপোনালোকে এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে ডকুমেণ্টছবোৰ 5 নম্বৰত ডকুমেণ্টছবোৰ আপলোড দিব লাগিব 6 নম্বৰত আপোনাক পে'মেণ্ট কৰিব লাগিব তো জেনেৰেল আৰু OBC সকলোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব ইয়াৰ বাহিৰে কিন্তু আপোনাক পে'মেণ্ট কৰিব নেলাগে তো আপোনালোকে নিশ্চয় গম পালে তো একদম ইজি আপোনাক ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চাকৰিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই নিজেই আপোনালোকে পাৰিব তো আজিৰ এইটো ভিডিঅ'ত মই যদি আপোনাক দেখাই দিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম দেখাই দিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যদি আপোনাক ভিডিঅ'টো লাগে মোক কমেণ্ট কৰি জনাব তো মই যিটো এপ্লাইৰ ভিডিঅ' সেই এপ্লাইৰ ভিডিঅ'টো মই বনাই আপোনালোকক দেখাই দিম জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু যদি কিবা বুজি পোৱা নাই তো কমেণ্ট কৰি জনাব নিশ্চয় হেল্প কৰাৰ মই আপোনালোকক চেষ্টা কৰিম তো আপোনালোকক যদি ভিডিঅ'টো লাগে এপ্লাইৰ ফুল প্ৰচেছ ভিডিঅ'টো যদি আপোনালোকক লাগে মোক কমেণ্ট কৰি জনাব তো মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আজিৰ এই ভিডিঅ'টোত দেখাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব এনেই বহুত দীঘল হৈ গৈছে তো আপোনাক নেক্সট ভিডিঅ'ত মই আপোনালোকক সকলো ডিটেইলছ A to Z আপোনাক জনাই দিম তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ